নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে দেৱী লক্ষ্মী সদায় সকলো মানুহৰ ঘৰত নাথাকে, কিন্তু কিছুমান বিশেষ সময়ত কিছুমান বিশেষ আচৰণ দেখিলে দেৱী লক্ষ্মী নিজেই আহি আমাৰ ঘৰত বাস কৰে বুলি শাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ কৰা আছে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম দেৱী লক্ষ্মী কোন সময়ত আমাৰ ঘৰত প্ৰৱেশ কৰে, কোন সময়ত ভুল কৰিলে ঘৰত ধন নাথাকে, আৰু শেষত এটা এনেকুৱা উপায়ৰ কথা জানিম যি উপায়টোৰ কথা বহু লোকে নাজানে। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষৰ উপায়টো আপোনালোকে জানিলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আহক বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। ব্ৰহ্ম মুহূৰ্ত দেৱী লক্ষ্মী প্ৰথম প্ৰৱেশ কৰে। শাস্ত্ৰৰ অনুসৰি সদায় 4:30 পৰা 6 সময়ৰ ভিতৰত এই সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। এই সময়ত বাতাবৰণ পবিত্ৰ হৈ থাকে, মন শান্ত হৈ থাকে আৰু দেৱ দেৱীৰ শক্তি বেছিকৈ সক্ৰিয় হৈ থাকে। যি মানুহৰ ঘৰত এই সময়ত ৰাতিপুৱা সকলো মানুহ উঠে, ঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখে আৰু ঘৰত প্ৰাৰ্থনা আৰু নাম জপ কৰে, সেই ঘৰত দেৱী লক্ষ্মী নিজেই আহি বাস কৰিবলৈ ধৰে। যদি আপোনালোকে দেৰিকৈ শুই থাকে তেনেহ'লে সদায় সোনকালে উঠিবলৈ চেষ্টা কৰিব আৰু বিশেষকৈ 4:30 পৰা 6 ভিতৰৰ সময়খিনিত উঠিবলৈ চেষ্টা কৰিব। এই সময়ত উঠিলে মা লক্ষ্মী বেছিকৈ সক্ৰিয় হৈ থাকে আৰু আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ অতি সোনকালে পৰম আশীৰ্বাদ লাভ কৰিব পাৰে। ঘৰ দুৱাৰ এই সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰিব লাগে আৰু ঘৰত প্ৰাৰ্থনা কৰিব লাগে বা মা লক্ষ্মীৰ নাম স্মৰণ কৰিব লাগে। তেতিয়া মা লক্ষ্মী ঘৰত আহি বাস কৰিবলৈ ধৰিব। কিন্তু এই সময়ত যদি আপোনালোকে ঘৰত শুই থাকে, ঘৰত গালি গালাজ বা ঘৰ আপোনালোকে চাফ চিকুণ নকৰে, তেনেহ'লে সেই ঘৰত কথমপিও মা লক্ষ্মী প্ৰৱেশ নকৰে, বৰঞ্চ সেই মানুহৰ ঘৰত দুখ দৰিদ্ৰতাহে বেছিকৈ দেখিবলৈ পোৱা যায়। সন্ধ্যাৰ সময় দেৱী লক্ষ্মী আগমনৰ মূল সময় বুলি কোৱা হৈছে সন্ধ্যাৰ সময়ক। বন্ধু বান্ধৱীসকল, সন্ধ্যা 6 পৰা 7:30 সময়খিনিক শাস্ত্ৰৰ মতে অতিশয় পবিত্ৰ বুলি মনা যায়। এই সময়ত দেৱী লক্ষ্মী প্ৰৱেশ কৰে সকলো মানুহৰ ঘৰত। এই সময়ত সূৰ্যৰ অস্ত হৈ আন্ধাৰ আৰম্ভ হ'বলৈ ধৰে আৰু দেৱী লক্ষ্মী ঘৰত আগমনৰ কাৰণে সাজু হয়। সেই গতিকে দেৱী লক্ষ্মীয়ে বিচাৰে যে এই সময়ত সকলো মানুহৰ ঘৰ যাতে পোহৰ হৈ থাকে। সেই গতিকে সন্ধ্যাৰ সময়ত ঘৰত এগছি চাকি বন্তি জ্বলাব লাগে আৰু ঘৰৰ প্ৰৱেশদ্বাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। তুলসীৰ গুৰিটো আপোনালোকে এগছি চাকি বন্তি এই সময়ত জ্বলাব লাগে। এইবোৰ মা লক্ষ্মীৰ আগমন জনোৱাৰ কাৰণে জ্বলোৱা হয় বুলি শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে। কিন্তু এই সময়ত যদি আপোনালোকে কাজিয়া পেচাল কৰে, উচ্চ স্বৰত যদি চিঞৰ বাখৰ কৰে বা আপোনালোকে ঘৰখন যদি চাফ চিকুণ নকৰে, বিশেষকৈ ঘৰৰ সন্মুখ ভাগটো যদি পৰিষ্কাৰ কৰি নাৰাখে, তেনেহ'লে কেতিয়াও মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত প্ৰৱেশ নকৰিব। সেই গতিকে সন্ধ্যাৰ সময়ত আপোনালোকে এগছি চাকি জ্বলাব লাগে, ঘৰৰ প্ৰৱেশদ্বাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। বিশেষকৈ সন্ধ্যাৰ সময়ত তুলসী গছৰ গুৰিটো পৰাপক্ষত এগছি চাকি জ্বলোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। যদি এইবোৰ কৰে তেনেহ'লে মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনাৰ ওপৰত পৰম দৃষ্টি দেখুৱাব। পূৰ্ণিমা, অমাৱস্যা আৰু শুক্লপক্ষ শাস্ত্ৰৰ অনুসৰি পূৰ্ণিমা, অমাৱস্যা আৰু শুক্লপক্ষৰ সন্ধ্যা এই সময়ত দেৱী লক্ষ্মীৰ শক্তি বহু বেছি শক্তিশালী হৈ থাকে, যাৰ শুভ শক্তি আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব যদি এই সময়ত আপোনালোকে এইকেইটা কাম কৰে। যদি পূৰ্ণিমা, অমাৱস্যা আৰু শুক্লপক্ষৰ সন্ধ্যাৰ সময়ত যদি আপোনালোকে ঘৰত এগছি চাকি জ্বলাই ঘৰত যদি মিঠা খায়, মন যদি আপোনালোকে শান্তভাৱে ৰাখিব পাৰে আৰু দান আৰু কাৰোবাক যদি সহায় সহযোগিতা কৰিব পাৰে, তেনেহ'লে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু মা লক্ষ্মীৰ কৃপাত দীৰ্ঘলীয়া সময় ধৰি আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি আৰু সফলতা আহিব। শুক্ৰবাৰৰ সন্ধ্যা দেৱী লক্ষ্মীৰ বিশেষ সময় বুলি কোৱা হৈছে। শুক্ৰবাৰ মানেই হ'ল মা লক্ষ্মীৰ দিন বুলি মনা যায়। বিশেষকৈ শুক্ৰবাৰৰ সন্ধ্যা ঘৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। প্ৰৱেশদ্বাৰত এগছি চাকি নিশ্চয় জ্বলাব লাগে। সম্ভৱ হ'লে আপোনালোকে বগা বা হালধীয়া ফুল ব্যৱহাৰ কৰিব পাৰে। মা লক্ষ্মীৰ পূজা পাতলৰ ক্ষেত্ৰত বগা বা হালধীয়া ফুল আপোনালোকে এইদিনা ব্যৱহাৰ কৰিব। এনেকৈ কৰিলে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু সাক্ষাৎ মা লক্ষ্মীৰ কৃপা পৰিব, যাৰ ফলত ধনৰ পথ খোল খাই পৰিব আৰু আপোনালোকৰ সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে শুক্ৰবাৰৰ সন্ধ্যাৰ সময়ত আপোনালোকে ঘৰৰ প্ৰৱেশদ্বাৰত এগছি
চাকি জ্বলাব আৰু ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব। এই সময়ত দেৱী লক্ষ্মী কেতিয়াও ঘৰত নাথাকে। বন্ধু বান্ধৱীসকল, এইটো খুবেই গুৰুত্বপূৰ্ণ। দেৱী লক্ষ্মী এইবোৰ দেখিলে কেতিয়াও ঘৰত নাথাকে। সন্ধ্যাৰ সময়ত কেতিয়াও কাজিয়া পেচাল কৰিব নালাগে। ভাঙি থকা সামগ্ৰী কেতিয়াও ঘৰত ৰাখিব নালাগে। পাকঘৰ কেতিয়াও লেতেৰা কৰি ৰাখিব নালাগে। অহংকাৰ কেতিয়াও কৰিব নালাগে বা কাকো টানকৈ একো কথা ক'ব নালাগে। বিশেষকৈ সন্ধ্যাৰ সময়ত ঘৰৰ মহিলাই সুখী মনেৰে থাকিবলৈ চেষ্টা কৰিব লাগে। দেৱী লক্ষ্মী সেই ঘৰতহে বাস কৰে যি ঘৰত সদায় সুখ সমৃদ্ধি থাকে। যি ঘৰত হাই কাজিয়া হয়, গালি গালাচ হয়, সেই ঘৰত থাকিলেও মা লক্ষ্মী দূৰ হৈ যায়। সেই গতিকে সন্ধ্যাৰ সময়তো বিশেষকৈ মহিলাসকলে খুব সাৱধানেৰে, খুব শান্ত মনেৰে থাকিবলৈ চেষ্টা কৰিব। এতিয়া আমি জানিম এটা সহজ কিন্তু বহু শক্তিশালী উপায়ৰ কথা। প্ৰতিদিন সন্ধ্যাৰ সময়ত ঘৰৰ প্ৰৱেশদ্বাৰ বা তুলসী গছৰ কাষত আপোনালোকে যদি এগছি চাকি জ্বলায়, তেনেহ'লে আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ পৰম আশীৰ্বাদ থাকিব আৰু আপোনালোকৰ ঘৰলৈ সকলো শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। তাৰ পিছত আপোনালোকে মনৰ ভিতৰতে এটা মন্ত্ৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম শ্ৰী মহালক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে 11 বাৰ উচ্চাৰণ কৰিব। এইটো কৰিলে আপোনালোকৰ ঘৰৰ পৰা ঋণৰ চাপ কমিবলৈ ধৰিব, আয়ৰ পথ মুকলি হৈ পৰিবলৈ ধৰিব, ঘৰত ধন অহাৰ সম্ভাৱনা থাকিব আৰু ঘৰত ধনৰ গতি আৰম্ভ হ'বলৈ ধৰিব। ব্ৰহ্ম মুহূৰ্ত দেৱী লক্ষ্মী প্ৰথম প্ৰৱেশ কৰে। শাস্ত্ৰৰ অনুসৰি সদায় 4:30 পৰা 6 সময়ৰ ভিতৰত এই সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। এই সময়ত বাতাবৰণ পবিত্ৰ হৈ থাকে, মন শান্ত হৈ থাকে আৰু দেৱ দেৱীৰ শক্তি বেছিকৈ সক্ৰিয় হৈ থাকে। যি মানুহৰ ঘৰত এই সময়ত ৰাতিপুৱা সকলো মানুহ উঠে, ঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখে আৰু ঘৰত প্ৰাৰ্থনা আৰু নাম জপ কৰে, সেই ঘৰত দেৱী লক্ষ্মী নিজেই আহি বাস কৰিবলৈ ধৰে। যদি আপোনালোকে দেৰিকৈ শুই থাকে, তেনেহ'লে সদায় সোনকালে উঠিবলৈ চেষ্টা কৰিব আৰু বিশেষকৈ 4:30 পৰা 6 বজাৰ ভিতৰৰ সময়খিনিত উঠিবলৈ চেষ্টা কৰিব। এই সময়ত উঠিলে মা লক্ষ্মী বেছিকৈ সক্ৰিয় হৈ থাকে আৰু আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ অতি সোনকালে পৰম আশীৰ্বাদ লাভ কৰিব পাৰে। ঘৰ দুৱাৰ এই সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰিব লাগে আৰু ঘৰত প্ৰাৰ্থনা কৰিব লাগে বা মা লক্ষ্মীৰ নাম স্মৰণ কৰিব লাগে। তেতিয়া মা লক্ষ্মী ঘৰত আহি বাস কৰিবলৈ ধৰিব। কিন্তু এই সময়ত যদি আপোনালোকে ঘৰত শুই থাকে, ঘৰত গালি গালাজ বা ঘৰ আপোনালোকে চাফ চিকুণ নকৰে, তেনেহ'লে সেই ঘৰত কথমপিও মা লক্ষ্মী প্ৰৱেশ নকৰে। বৰঞ্চ সেই মানুহৰ ঘৰত দুখ দৰিদ্ৰতাহে বেছিকৈ দেখিবলৈ পোৱা যায়। যদি আপুনি বিচাৰে মা লক্ষ্মী আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰাটো, তেনেহ'লে সদায় সন্ধ্যাৰ সময়ত আপোনালোকে শুদ্ধ মনেৰে থাকিবলৈ চেষ্টা কৰিব আৰু সদায় সন্ধ্যাৰ সময়ত আপোনালোকে এইকেইটা কাম কৰিব, কেতিয়াও অৱহেলা নকৰিব। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে উপযোগী হয়, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্টত লিখিব মা লক্ষ্মী। লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক, তাৰেই কামনা কৰি আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।